Hello guys, নমস্কাৰ মই দেৱজিত আৰু ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ইণ্ডিয়ান স্পৰ্টছ ইনফো। গাইজ আজিৰ এইটো ভিডিঅ'ত আমি কথা পাতিম নৰ্থ ইষ্ট ইউনাইটেড FC আৰু FC গোৱাৰ যোনখন মেচ হৈ গ'ল 4 অক্টোবৰত সেইখন মেচৰ বিষয়ে পাতিম। ফুল মেচ প্ৰিভিউ কথা পাতিম। বলক সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নৰ্থ ইষ্ট ইউনাইটেড FC টিম নামিছিল মেচ উইক 4ৰ মেচ খেলিবলৈ এগেইনষ্ট FC গোৱাৰ লগত আৰু এইখন খেলত নৰ্থ ইষ্ট ইউনাইটেড FC আৰু FC গোৱাৰ মাজত ড্ৰ সমাপ্ত হ'ল এইখন খেল। আৰু যদি আমি খেলখনৰ কথা পাতোঁ তেতিয়াহ'লে মেচখনৰ কথা পাতোঁ, মেচ প্ৰিভিউ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ষ্টাৰ্টিং 5 মিনিট মানতে এটা গ'ল স্ক'ৰ কৰি দিছিলে নেষ্টৰ এলভিয়াছৰ দ্বাৰা। নেষ্টৰ এলভিয়াছে এটা বহুতেই ডিলে কৰি গ'ল স্ক'ৰ কৰিছিল। 5টা ডিফেণ্ডাৰ আছিলে FC গোৱাৰ আৰু 5টা ডিফেণ্ডাৰেও নেষ্টৰ এলভিয়াছক ৰখাব পৰা নাছিলে। নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ষ্টাৰ্টিং 5 মিনিটতে লিড লৈ লৈছিলে 1-0। তাৰ পাছত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে লিড লৈ থকাৰ অলপ পাছতে এৰাউণ্ড 45+1 মিনিট মানত FC গোৱাই এটা পেনাল্টি উইন কৰে। মহম্মদ আলী বিমেমাৰে ডিফেন্স কৰিবলৈ যাওঁতে মহম্মদ আলী বিমেমাৰ শ্লিপ হৈ এটা পেনাল্টি পায় FC গোৱা টিমে আৰু সেই পেনাল্টিটোত স্ক'ৰ কৰিবলৈ সক্ষম হয় আৰ্মাণ্ডো ছাদিকোৱে আৰু 1-1 স্ক'ৰ লাইনত হাফ টাইম হৈ যায়। তাৰপিছত ছেকেণ্ড হাফৰ যদি কথা পতা যায় তেতিয়াহ'লে ছেকেণ্ড হাফৰ ষ্টাৰ্টিঙতে FC গোৱাই 2-1ত লিড লৈ লৈছিলে আৰু কিন্তু সেই লিড বেছি সময় টিকা নাছিলে। 47 মিনিট মানত গ'ল স্ক'ৰ কৰিছিলে আৰু তাৰ অলপ পাছতে 53 মিনিট মানত নৰ্থ ইষ্ট ইউনাইটেড FCৰ আকৌ এটা গ'ল দেখিবলৈ পোৱা গৈছিলে। নেষ্টৰ এলভিয়াছৰ এটা সুন্দৰ ফিনিছ দেখিবলৈ পোৱা গৈছিলে। তাৰ পাছত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে কিন্তু বেছি সময় লোৱা নাছিলে। আকৌ নৰ্থ ইষ্ট ইউনাইটেড FCয়ে আৰু এগ'ল দিবলৈ সক্ষম হৈছিলে। দিন আজাৰাই আউট অফ দ্য বক্সৰ পৰা এটা শ্বট লৈ এটা সুন্দৰ গ'ল স্ক'ৰ কৰিছিলে আৰু সেই গ'লটোৰ সৈতে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে 3-2 স্ক'ৰ লাইনত আগবাঢ়ি আছিলে, লিড লৈ আছিলে। মেচৰ লাষ্ট টাইমত নৰ্থ ইষ্ট ইউনাইটেড FCয়ে কিন্তু সেই লিড ৰাখিব নোৱাৰিলে। নৰ্থ ইষ্ট ইউনাইটেড FCয়ে সেই লিড হেৰুৱাবলগীয়া হ'ল আৰু মেচখন ড্ৰতে সমাপ্ত হ'ল। তাৰ আগত নৰ্থ ইষ্ট ইউনাইটেড FCৰ হেড কোচ জুৱান পেড্ৰো বেনালিয়ে কেইটামান চেঞ্জেছ কৰিছিলে, ছাবষ্টিটিউশ্যন। সেই ছাবষ্টিটিউশ্যনত এটা ছাবষ্টিটিউশ্যন কৰিছিলে আলাদিন আজাৰাই সলনি গিয়াৰ্মো ফাৰ্নাণ্ডেছক সোমোৱা হৈছিলে, কিন্তু গিয়াৰ্মো ফাৰ্নাণ্ডেছে আহি এটা ইঞ্জুৰি হৈ গৈছিলে আৰু গিয়াৰ্মো ফাৰ্নাণ্ডেছে যেনে তেনে এটা ভৰিয়ে দৌৰিব পৰা নাছিলে যদি বহুত ট্ৰাই কৰি আছিলে খেলিবলৈ, কিন্তু যেনে তেনে ট্ৰাই কৰি পৰা নাছিলে। 10 মেন হৈ আছিলে নৰ্থ ইষ্ট ইউনাইটেড FCৰ। গিয়াৰ্মো ফাৰ্নাণ্ডেছ থকা নথকা একেই হৈ আছিলে। লাষ্ট টাইমত FC গোৱাই কামবেক কৰিবলৈ বহুত ট্ৰাই কৰি আছিলে আৰু লাষ্টত বৰ্জা হেৰেৰাৰ এটা সুন্দৰ গ'লৰ দ্বাৰা নৰ্থ ইষ্ট ইউনাইটেড FC আৰু FC গোৱাৰ মেচখন ড্ৰতে সমাপ্ত কৰিবলগীয়া হ'ল। নেক্সট যদি আমি মিষ্টেকৰ কথা পাতোঁ নৰ্থ ইষ্ট ইউনাইটেড FCৰ, তেতিয়াহ'লে ফাৰ্ষ্ট গ'লটো যোনটো হৈছিলে পেনাল্টি, সেইটো মহম্মদ আলী বিমেমাৰে কনচিড কৰাইছিলে পেনাল্টি আৰু মহম্মদ আলী বিমেমাৰে বলটো ডিফেন্স কৰিবলৈ ক্লিয়াৰেন্স কৰিবলৈ যাওঁতে শ্লিপ হৈ গৈছিলে আৰু FC গোৱা টিমে পেনাল্টি জিকিবলৈ সক্ষম হৈছিলে। তাৰ পাছত যদি ছেকেণ্ড গ'লটোৰ কথা পাতোঁ তেতিয়াহ'লে নৰ্থ ইষ্ট ইউনাইটেড FCয়ে খেলখন চম্ভালিবলৈ পোৱাই নাছিলে, কিন্তু তেতিয়াই নৰ্থ ইষ্ট ইউনাইটেড FCয়ে গ'ল এটা কনচিড কৰিবলগীয়া হৈছিলে। আৰু যদি আমি থাৰ্ড গ'লটোৰ কথা পাতোঁ তেতিয়াহ'লে থাৰ্ড গ'লটো পাৰ্থিৱ গগৈয়ে পাৰ্থিৱ গগৈ এটা মিছআণ্ডাৰষ্টেণ্ডিঙৰ বাবে গ'ল হোৱা বুলি ক'ব লাগিব। পাৰ্থিৱ গগৈয়ে বলটো যদি ক্লিয়াৰেন্স কৰিলেহেঁতেন সেইটো সময়ত তেতিয়াহ'লে এইটো গ'লটো নহ'লেহেঁতেন, নৰ্থ ইষ্ট ইউনাইটেড FCয়ে মেচখন জিকিলেহেঁতেন। কিন্তু পাৰ্থিৱ গগৈয়ে এটেক বনাবলৈ ট্ৰাই কৰিছিলে, কিন্তু তাত প্ৰয়োজন নাছিলে বুলি ভাবোঁ, কাৰণ আগত এটেকত লিড ল'বলৈ প্লেয়াৰ্ছ নাছিলে, তেনেধৰণৰ কোনো এটেক বনাবলগীয়া নাছিলে, প্লেয়াৰ্ছ নাছিলে। সেইবাবে পাৰ্থিৱ গগৈ সেইটো ক্লিয়াৰেন্স কৰিব লাগিছিলে, কিন্তু পাৰ্থিৱ গগৈয়ে এটেক বনাম বুলি ভবাৰ বাবে এটেক বনাবলৈ যাওঁতে বলটো ইণ্টাৰচেপশ্যন কৰিছিলে আৰু সেইটো ইণ্টাৰচেপশ্যন কৰাৰ পিছত কৰ্চ উলিয়াইছিলে আৰু সেই কৰ্চটো বৰ্জা হেৰেৰাই এটা সুন্দৰ গ'ল স্ক'ৰ কৰে। নৰ্থ ইষ্ট ইউনাইটেড FCৰ হেড কোচ জুৱান পেড্ৰো বেনালিয়ে গোটেইখিনি ডিফেন্সিভ প্লেয়াৰ এটেকাৰ্ছবিলাকক উলিয়াই ডিফেন্সিভ প্লেয়াৰবিলাকক বেছিকৈ সোমোৱাই দিছিলে। নৰ্থ ইষ্ট ইউনাইটেড FCয়ে ছুইচ ডাউন হৈ গৈছিলে। নৰ্থ ইষ্ট ইউনাইটেড FC টিমটো ডিফেণ্ডিঙত লাগি গৈছিলে, ডিফেন্সত চব প্লেয়াৰ আহি গ'ল আৰু
এটেকত লিড ল'ব পৰা কোনো প্লেয়াৰ্ছ নাছিলে। গিয়াৰ্মো ফেৰ্নাণ্ডেজ আছিলে, কিন্তু গিয়াৰ্মো ফেৰ্নাণ্ডেজ ইঞ্জুৰি হৈ গ'ল। গতিকে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডিফেন্সত খেলিবলগীয়া হোৱাত অভাৰ প্ৰেছাৰ ক্ৰিয়েট হ'ল, আৰু প্ৰেছাৰ ক্ৰিয়েটৰ ফলত ডিফেণ্ডাৰ্ছে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মাৰ্ক কৰিব নোৱাৰা হ'ল। তাৰ পাছত বৰ্জা হৰাৰ সেইটো এটা সুন্দৰ গ'লৰ সহায়ত নৰ্থ ইষ্ট ইউনাইটেড এফচি আৰু এফচি গোৱাৰ মেচখন ড্ৰতে সমাপ্ত কৰিবলগীয়া হ'ল। আৰু যদি প্ৰেছিং প্লেয়াৰ্ছৰ যদি কথা পতা যায়, তেতিয়াহ'লে নৰ্থ ইষ্ট ইউনাইটেড এফচিত আজি ষ্টাৰ্টিং 11ত চান্স পাইছিলে ৰবিন য়াদৱে, আৰু ৰবিন য়াদৱে আজি বহুতেই ইমপ্ৰেছিং কৰিছে। ৰেড কাৰ্ড খাইছে, কিন্তু ৰেড কাৰ্ডটো মোৰ হিচাপত সেইটো ৰেড কাৰ্ড নাছিলে। সেইটো লাষ্ট যোনটো চেলেঞ্জ আছিলে সেইটো য়েল্ল' কাৰ্ড দিব নালাগিছিলে। হয়তো ৰেফাৰীয়ে কেনেধৰণে দেখিছে আমি স্ক্ৰীণত দেখা আমি ইমান ভালকৈ নাজানিম, মোৰ অপিনিয়নটো কৈছোঁ। আৰু যদি ইমপ্ৰেছিঙৰ কথা কওঁ, তেতিয়াহ'লে ৰবিন য়াদৱে বহুতেই আজি ইমপ্ৰেছিং কৰিছে। তাৰ পাছত গুৰমিত সিঙে এনেধৰণৰ কেইবাটাও ছেভ উলিয়াইছে। যদি সেইকেইটা গ'ল লাইনৰ পৰা ছেভ উলিয়াইছে, সেইকেইটা যদি ছেভ নকৰিলেহেঁতেন নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে লাষ্ট টাইমত ড্ৰ কৰিব নোৱাৰিলেহেঁতেন, লছ কৰিবলগীয়া হ'লহেঁতেন এইখন মেচ। গুৰমিত সিঙে বহুতে এটা নাইচ পাৰফৰ্মেঞ্চ কৰিছে। আৰু ইয়াৰ পাছত নেষ্টৰ এলবিয়াছৰ অলপ ফৰ্মটো ডাউন আছিলে, কিন্তু নেষ্টৰ এলবিয়াছ আকৌ ফৰ্মত আহি গ'ল আগৰ ফৰ্মত। যেনেদৰে নেষ্টৰ এলবিয়াছে ড্ৰিবলিং কৰি পেলাই গ'ল দিয়ে, আকৌ তেনেধৰণৰ ড্ৰিবলিং দেখিবলৈ পোৱা গৈছে বক্সৰ ভিতৰত। যেনেদৰে বল সোমোৱাই নিয়ে আকৌ দেখিবলৈ পোৱা গৈছে নেষ্টৰ এলবিয়াছৰ। আৰু যদি আলাদিন আজাৰাই যদি কথা পাতোঁ, তেতিয়াহ'লে আলাদিন আজাৰাই 4 মেচ 4 গ'ল। আৰু ISL ইতিহাসৰ আলাদিন আজাৰাই ছেকেণ্ড প্লেয়াৰ যিয়ে ষ্টাৰ্টিং 4 মেচত 4 গ'ল দিছে। তো এইটো নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বাবে এটা বহুতেই গৌৰৱৰ কথা। তো এনেদৰে এফচি গোৱা আৰু নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ মেচখন ড্ৰতে সমাপ্ত কৰিবলগীয়া হ'ল। তো নৰ্থ ইষ্ট ইউনাইটেড এফচি এতিয়া যদি পইণ্টছ টেবুলৰ কথা পাতোঁ, তেতিয়াহ'লে নৰ্থ ইষ্ট ইউনাইটেড এফচি নাম্বাৰ 5ত আছে, আৰু যদি মেচখন জিকিলেহেঁতেন তেতিয়া নাম্বাৰ 3 মানত গ'লহেঁতেন পইণ্টছ টেবুলত। একো নাই, নৰ্থ ইষ্ট ইউনাইটেড এফচি আকৌ হোম মেচ আছে, চেন্নাইন এফচি, জামছেদপুৰ এফচি, এনেকৈ হোম মেচ আছে। এইবিলাকৰ নৰ্থ ইষ্ট ইউনাইটেড এফচি এতিয়া ফ'কাছ কৰিব লাগে। মাজতে অলপ দিন ISL ব্ৰেক আছে। তো আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিয়ক, আৰু যদি চেনেলটোৱে নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়ক। জয় হিন্দ, জয় ভাৰত, বন্দে মাতৰম।